Good evening, students. পুনৰবাৰ তোমালোকক মই অনলাইন ক্লাছলৈ আদৰণি জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ আমাৰ বিজ্ঞানৰ পঞ্চম অধ্যায় মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, আৰু এই পাঠটিত আমি এতিয়ালৈকে আলোচনা কৰা কথাবোৰৰ ভিতৰত আমি পাইছিলোঁ যে মৌলবিলাক আৱিষ্কাৰ কৰিবলৈ বিজ্ঞানীসকলে কেনেকৈ 1700 শতিকাৰ পৰা কেনেধৰণে চেষ্টা কৰি আছিল, আৰু সময়ে সময়ে আৱিষ্কাৰ হোৱা মৌলবিলাকক একেই ধৰ্মৰ মৌল, একে ধৰণৰ ৰাসায়নিক ধৰ্ম দেখুওৱা, ভৌতিক ধৰ্ম দেখুওৱা বা বেলেগ মৌলৰ লগত যৌগ গঠন কৰাৰ ক্ষমতাৰ পৰা তেওঁলোকে এখন তালিকাত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল। তাৰ ভিতৰত আমি প্ৰথমে পাইছিলোঁ ডবাৰেইনাৰ, তাৰপিছত পালোঁ আমি নিউলেন্স, তাৰপিছত পালোঁ আমি মেণ্ডেলিভ। তাৰ ভিতৰত আমি আগৰ ক্লাছতেই আমি আলোচনা কৰিছোঁ যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত যি সূত্ৰ আছিল বা যি তালিকা, সেই তালিকাখনে তাৰ পৰৱৰ্তী সময়ত বিজ্ঞানীসকলক যথেষ্ট সহায় কৰিছিল, আৰু এই তালিকাখনৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত বিজ্ঞানীসকলে নতুন মৌলবিলাকক আৱিষ্কাৰ কৰাত সহায়ক হৈছিল। এতিয়া তাৰ ভিতৰত আমি আগৰ ক্লাছত আলোচনা কৰা দুটামান কথা মই পুনৰবাৰ সোঁৱৰাই দিছোঁ। তাৰ ভিতৰত আছিল মেণ্ডেলিভৰ পৰ্যাবৃত্ত যি তালিকা আছিল, সেই তালিকাত মেণ্ডেলিভে বা নিউলেন্সৰ অষ্টক সূত্ৰৰ ভিত্তিও আছিল যে মৌলবিলাকৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম, তাৰমানে কম পাৰমাণৱিক ভৰৰ মৌলৰ পৰা ক্ৰমান্বয়ে যদি বেছি পাৰমাণৱিক ভৰৰ মৌলবোৰ সজোৱা যায়, তেনেহ'লে একেই ধৰণৰ ধৰ্ম দেখুওৱা মৌলবোৰ নিৰ্দিষ্ট সময়ৰ মূৰত পুনৰাবৃত্তি ঘটে, আৰু এইটোৰ ওপৰত ভিত্তি কৰিয়েই, তাৰমানে মৌলৰ পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰিয়েই নিউলেন্স হওক বা মেণ্ডেলিভ হওক তেওঁলোকে তালিকাখন প্ৰস্তুত কৰিছিল। তাৰ ভিতৰত মেণ্ডেলিভ আটাইতকৈ সফল বিজ্ঞানী আছিল। তেওঁৰ তালিকাখনৰ সফলতা আছিল, প্ৰথম সফলতাটো আছিল যে তেওঁ কিছুমান মৌল আৱিষ্কাৰ হ'ব পাৰে বুলি তেওঁ ভৱিষ্যতবাণী কৰিছিল, আৰু তাৰ কাৰণে তেওঁ তালিকাখনত কিছুমান ঠাই ৰাখি গৈছিল, খালী ঠাই। আমি আগৰ ক্লাছতে আমি পাইছোঁ যে তেওঁ সংস্কৃত শব্দ একা শব্দটো ব্যৱহাৰ কৰি তেওঁ স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম, এই তিনিটা মৌল, একা বৰণ, একা এলুমিনিয়াম আৰু একা চিলিকন নাম দি তেওঁ খালী ঠাই ৰাখি গৈছিল, আৰু সেই তাৰ পাছত আৱিষ্কাৰ হোৱা স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম, তাৰমানে মেণ্ডেলিভে যিটো সময়ত তালিকাখন প্ৰস্তুত কৰিছিল সেইটো সময়ত স্কেণ্ডিয়াম, গেলিয়াম বা জাৰ্মেনিয়াম আৱিষ্কাৰ হোৱা নাছিল, কিন্তু তেওঁ আৱিষ্কাৰ হোৱা নাই, গতিকে তেওঁ সেই মৌলটোৰ নাম কি হ'ব তেওঁ নামটো দিব পৰা নাছিল, কিন্তু তেওঁ সেই ভৱিষ্যতে আৱিষ্কাৰ হ'ব পৰা মৌলটো কোনটো মৌলৰ লগত তাৰ ধৰ্ম মিলিব সেইটো কিন্তু সঠিকভাৱে ভৱিষ্যতবাণী কৰিবলৈ সক্ষম হৈছিল। সেইকাৰণে তেওঁ নাম দিছিল একা বৰণ, একা এলুমিনিয়াম আৰু একা চিলিকন। একা বৰণৰ ধৰ্ম মিলে স্কেণ্ডিয়ামৰ লগত, একা এলুমিনিয়ামৰ ধৰ্ম মিলে গেলিয়ামৰ লগত, আৰু একা চিলিকনৰ ধৰ্ম মিলে জাৰ্মেনিয়ামৰ লগত। এইটো আছিল আটাইতকৈ ডাঙৰ সফলতা। তাৰ উপৰিও তেওঁৰ নিষ্ক্ৰিয় যিবিলাক মৌল আছে, নিষ্ক্ৰিয় গেছ বুলি ক'লে আমি যিবিলাকক বুজোঁ, যেনেকৈ নিয়ন, আৰ্গন, হিলিয়াম, জেনন, ক্ৰিপ্টন, এই মৌলবিলাক নিষ্ক্ৰিয় মানে কি, যে এই মৌলবিলাকে বেলেগ মৌলৰ লগত সহজতে কোনো ধৰণৰ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ নকৰে। নিষ্ক্ৰিয় তাৰমানে তেওঁলোকক সম্ভ্ৰান্ত গেছ বুলি কোৱা হয়। তেওঁলোকে মানে সেই মৌলসমূহে বেলেগ মৌলৰ লগত যৌগ গঠন নকৰে। তেওঁ কিন্তু
এই নিয়ন আৰ্গন ক্ৰিপ্টন জেনন এই ধৰণৰ যিবিলাক নিষ্ক্ৰিয় গেছ মৌল সেই মৌলবিলাকৰ পৰিমাণটো বায়ুত খুব কম পৰিমাণে থাকে গতিকে এই মৌলবোৰ আৱিষ্কাৰ হওঁতেও কিন্তু যথেষ্ট সময় লাগিছিল কিন্তু মেণ্ডেলিভে সেই মৌলবিলাকৰ কাৰণেও কিন্তু তেওঁ তালিকাখনত আগতীয়াকৈ ভৱিষ্যতবাণী কৰি তেওঁ কিন্তু ঠাই ৰাখি যাবলৈ সক্ষম হৈছিল আৰু যেতিয়া সেই মৌলবোৰ আৱিষ্কাৰ হৈছিল সেই মৌলবোৰ মানে নিষ্ক্ৰিয় মৌলবোৰ হিলিয়াম জেনন ক্ৰিপ্টন আৰ্গন এই নিষ্ক্ৰিয় মৌলবোৰ আৱিষ্কাৰ হওঁতে কোনো ধৰণৰ স্থানৰ পৰিৱৰ্তন নকৰাকৈ বিজ্ঞানীসকলে কিন্তু মেণ্ডেলিভে আগবঢ়োৱা স্থানতেই সেই মৌলবিলাকক স্থান দিবলৈ সক্ষম হৈছিল এটো আছিল মেণ্ডেলিভৰ তালিকাৰ আটাইতকৈ ডাঙৰ সফলতা আৰু কিছু আহুৱা আছিল আমি আগৰ ক্লাছতে এই কথাটো আলোচনা কৰিছো আহুৱাবিলাকৰ ভিতৰত প্ৰথম আছিল যে তেওঁ বৰ্ধিত পাৰমাণৱিক ভৰৰ ওপৰত ভিত্তি কৰি মৌলবিলাকক সজাইছিল যদিও কিছুমান মৌলক সেই নীতিটো কিছুমান মৌলৰ ক্ষেত্ৰত সেই নীতিটো মানি চলা নাছিল আমি পাইছিলো কোবাল্ট আৰু নিকেলৰ কথা পাইছিলো আৰু দুটা মৌলৰ কথা পাইছিলো তোমালোকে আগৰ ভিডিওটো চালে পুনৰ সেই কথাটো তোমালোকৰ মনত পৰিব ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি তেওঁ হেতু কৰিবলগীয়া হৈছিল আৰু এটা তেওঁৰ আহুৱা আছিল যে হাইড্ৰজেনক তেওঁ নিৰ্দিষ্ট স্থান দিব পৰা নাছিল 2 নম্বৰ আৰু এটা কথা যে মৌলবিলাকৰ যি সমস্থানিক আমি নৱম শ্ৰেণীটো সমস্থানিকৰ বিষয়ে পঢ়িছো সমস্থানিক হৈছে যে একেটা পাৰমাণৱিক সংখ্যা বিশিষ্ট কিন্তু ইহঁতৰ ভৰ সংখ্যা বেলেগ বেলেগ মৌলবিলাকক সমস্থানিক বুলি কোৱা হয় সমস্থানিকবোৰ আৱিষ্কাৰ হওঁতে পলম হৈছিল গতিকে এই সমস্থানিক বিলাকক ক'ত স্থান দিব মেণ্ডেলিভৰ তালিকাত সেই কথাটো আছিল আহুৱাপূৰ্ণ হি এটা সমস্যাৰ সৃষ্টি কৰিছিল গতিকে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতা আৰু বিফলতা আছিল এই সমূহ তাৰ পাছত 1931 খ্ৰীষ্টাব্দত 1931 চনত হেনৰি মজেলে এটা নতুন সূত্ৰ আগবঢ়াইছিল আমি আগতে কৈছো যে মেণ্ডেলিভে যেটো সময়ত মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ আগবঢ়াইছিল হেতু সময়ত পৃথিৱীত 63টা মৌল 63টা মৌল আৱিষ্কাৰ হৈছিল কিন্তু হেনৰি মজেলে যেটো সময়ত নতুন সূত্ৰটো আগবঢ়াইছিল সেই সূত্ৰটো আগবঢ়াওঁতে সন আছিল 1931 চনত আৰু তেতিয়ালৈকে তাতকৈ বহুত বেছি প্ৰায় 92টা মৌল আৱিষ্কাৰ হৈছিল হেনৰি মজেলে কি কৈছিল তেওঁ মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ আলম লৈ তেওঁ নতুনকৈ আৱিষ্কাৰ হোৱা মৌলবিলাকৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰি তেওঁ এটা ডাঙৰ কথা কৈছিল হেতু হৈছে যে তাৰ আগলৈকে বিজ্ঞানীসকলে মৌলবিলাকক সজাইছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত কিন্তু হেনৰি মজেলে কি কৈছিল যে মৌলবিলাকৰ যি পাৰমাণৱিক সংখ্যা মানে আমি যেটো পৰমাণু ক্ৰমাংক বুলি কওঁ আমি এতিয়া মৌলবিলাকক যদি আমি 1 নম্বৰৰ পৰা আমি আৰম্ভ কৰো হাইড্ৰজেন হিলিয়াম লিথিয়াম এনে ধৰণে আমি 1 2 3 4 তাৰ এটা ক্ৰমাংক মানে সিৰিয়েল নাম্বাৰ বুলি কওঁ আৰু হেতুৱে হৈছে মৌলবিলাকৰ পাৰমাণৱিক ক্ৰমাংক বা পাৰমাণৱিক সংখ্যা আমি জানো যে নৱম শ্ৰেণীটো আমি অধ্যয়ন কৰিছো পাৰমাণৱিক সংখ্যা মানে হৈছে যে মৌলটোৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা আমি জানো মৌলবিলাকৰ নিউক্লিয়াছত সমান সংখ্যক ইলেক্ট্ৰন আৰু প্ৰটন থাকে এই প্ৰটনৰ সংখ্যাই হৈছে পাৰমাণৱিক সংখ্যা আৰু এটা মৌলৰ পৰা তাৰ পাছৰ মৌললৈ এটা ক্ৰমাংক 1 বাঢ়ি যায় এতিয়া হেনৰি মজেলে কৈছিল যে মৌলবিলাকৰ পাৰমাণৱিক সংখ্যাটো মৌলবিলাকৰ পাৰমাণৱিক ভৰতকৈ বেছি মৌলিক বেছি ইউনিক আমি যদি পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি মৌলবিলাকক সজাওঁ তেনেহলে ই বেছি সুবিধাৰ সৃষ্টি কৰে বুলি কৈছিল আৰু এটোৱে হৈছে
তাৰ বৰ্তমানলৈকে চলি থকা মৌলবিলাকক বিজ্ঞানীসকলে যি এখন তালিকা একেধৰণৰ ধৰ্ম দেখুওৱা মৌলক একে তালিকাত অন্তৰ্ভুক্ত কৰাৰ যি চেষ্টা অব্যাহত ৰাখিছিল সেই আজিলৈকে মৌলবিলাকৰ পৰমাণু ক্ৰমাংকৰ ওপৰত ভিত্তি কৰি মৌলবিলাকক স্থান দিয়া হৈছে তো গতিকে ই এটা আধুনিক পৰ্যাবৃত্ত সূত্ৰ বুলি কোৱা হয় তোমালোকে পেজ নম্বৰ 85 তোমালোকে পাবা আধুনিক পৰ্যাবৃত্ত সূত্ৰটো আছিল যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয় পাৰমাণৱিক ভৰৰ কথাটো ইয়াৰ আগলৈকে আহিছিল কিন্তু আধুনিক যেটো পৰ্যাবৃত্ত সূত্ৰ হে আধুনিক পৰ্যাবৃত্ত সূত্ৰত কি হৈছিল যে মৌলবিলাকৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ক্ৰমাংকৰ বৰ্ধিত ক্ৰমত সলনি হয় বুলি কৈছে এইটোৱে হৈছে আধুনিক পৰ্যাবৃত্ত সূত্ৰ এতিয়া আধুনিক পৰ্যাবৃত্ত সূত্ৰৰ পৰা তেওঁলোকে বিজ্ঞানীসকলে যিখন তালিকা প্ৰস্তুত কৰিছিল সেই তালিকাখন আছে পেজ নম্বৰ 86 তোমালোকে উলিয়াই চাবা তালিকা আধুনিক পৰ্যাবৃত্ত তালিকা ইয়াত বিভিন্ন ধৰণৰ ৰঙৰ জৰিয়তে কালাৰৰ জৰিয়তে ধাতু অধাতু ধাতুকল্প মৌলবিলাকক তেনে ধৰণে শ্ৰেণী বিভাজন কৰা হৈছে ওপৰত দিয়া আছে গ্ৰীন কালাৰ পিংক কালাৰ ইয়েলো কালাৰ এনেকৈ দিয়া আছে আৰু সেই অনুসৰিয়ে তালিকাখন খুব সুন্দৰকৈ মৌলবোৰ সজোৱা আছে তোমালোকে অকমান মনোযোগেৰে যদি তালিকাখন অধ্যয়ন কৰা তেনেহলে তোমালোকে ধাতুখিনি কোনখিনি অধাতু কোনটো ধাতু কল্প কোনখিনি মৌল পৰে এই কথাখিনি তোমালোকে বুজিব পাৰিবা আৰু এই গোটেই কথাখিনি তোমালোকে এবাৰ ভালদৰে পঢ়িবা মই দুটামান কথা খালি কৈ দিছো যে আধুনিক পৰ্যাবৃত্ত তালিকাত কি আছিল 18টা থিয় স্তম্ভ আছিল আৰু 7টা অনুভূমিক শাৰী যাক কোৱা হয় পৰ্যায় আৰু 18টা আছিলে বৰ্গ থিয়গিটাক কোৱা হয় বৰ্গ আৰু পথালিকৈ কোৱা হয় পথালিকে থকা শাৰীবিলাকক কোৱা হয় পৰ্যায় এতিয়া এই পৰ্যাবৃত্ত তালিকাখনত মৌলবিলাকক বা মৌলবোৰৰ ধৰ্ম কিছুমান ধৰ্ম কেনে ধৰণে সলনি হয় এই কথাখিনি আমি আমাৰ পৰৱৰ্তী অনলাইন ক্লাছত আমি আলোচনা কৰিম এতিয়ালৈকে যিখিনি পৰ্যাবৃত্ত তালিকাৰ ওপৰত যিখিনি কথা আমি আলোচনা কৰিলো তোমালোকে পুনৰ মনোযোগেৰে কথাখিনি আকৌ এবাৰ শুনিবা যদি তোমালোকৰ ওচৰত মজুদ আছে ভিডিঅ'বিলাক আৰু লগতে কিতাপখনো পঢ়িবা তোমালোকে কথাবোৰ প্ৰথমবাৰ পঢ়োতে হয়তো কিছু কঠিন যেন লাগিব পাৰে বুজি নোপোৱা যেন লাগিব পাৰে আৰু মই আগতেও কৈছো মেছেজৰ জৰিয়তে তোমালোকক জনাইছো যে যিকোনো সমস্যাৰ সন্মুখীন হলে তোমালোকে বুজি নোপোৱা যদি কিবা কথা থাকে তেনেহলে মোক ব্যক্তিগতভাৱে ফোন কৰি বা মেছেজ কৰি তোমালোকে সুধিবা মই যৎপৰোনাস্তি চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে গতিকে এইখিনি মই কিন্তু আৰু এটা কথা কৈ থৈছো তোমালোকক সময় সময় যিবিলাক পৰীক্ষা লৈ থকা হৈছে বা যিবিলাক প্ৰশ্ন উত্তৰ আমি কৰিবলৈ দিওঁ এইবোৰ পৰাপক্ষত তোমালোকে সম্পূৰ্ণ মনোযোগেৰে আৰু গুৰুত্ব সহকাৰে কৰিবা কিয়নো তোমালোকে নিশ্চয় গম পাইছা যে এইবাৰ যি দশম শ্ৰেণীৰ মানে মেট্ৰিকৰ যি ফলাফল ঘোষণা কৰা হ'ব সেই ফলাফল কিন্তু কি হ'ব যে ইউনিট টেষ্ট আৰু প্ৰি টেষ্ট বা আগৰ শ্ৰেণীত লাভ কৰা আগৰ পৰীক্ষাসমূহত লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰিহে ছাত্ৰ ছাত্ৰীসকলক নম্বৰ দিয়া হ'ব গতিকে প্ৰতিটো পৰীক্ষাই গুৰুত্বপূৰ্ণ সেই কথাটো তোমালোকে নাপাহৰিবা তো গতিকে আমি ইয়াৰ পিছৰ ক্লাছত আমি মৌলবিলাকৰ ধৰ্মবোৰ কোন কোন ধৰ্ম কেনে ধৰণে সলনি হয় পৰ্যায়বিলাকত বা বৰ্গবিলাকত এই কথাখিনি আলোচনা কৰিম ধন্যবাদ